এইবেলি DY 365 জনপ্ৰিয় অনুষ্ঠান DY বিহুৰাণীৰ সৈতে যুগলবন্দী ডাইনালুম ডাইনাৰুফৰ ৰঙালী বিহুৰ বতৰত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাইজৰ পদুলিত বিহু প্ৰদৰ্শন আৰু শুভেচ্ছা বাৰ্তা বিনিময়ৰ এক ব্যতিক্ৰমী পদক্ষেপ লোৱা হৈছে। কামৰূপ জিলাৰ চাংছাৰীৰ ৰামকৃষ্ণ ষ্টৰত বিহু প্ৰদৰ্শন কৰি আয়োজন কৰা হ'ল বিশেষ অনুষ্ঠানৰ। প্ৰাণৰ বহাগৰ প্ৰাণ স্পন্দন এইবাৰ ডাইনালুম ডাইনাৰুফৰ সৈতে ৰাইজৰ পদুলিয়ে পদুলিয়ে গৈ DY 365ৰ সৈতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে ডাইনালুম ডাইনাৰুফে। ডাইনাৰুফ ডাইনালুমৰ সহযোগত DY 365ৰ DY বিহুৰাণী ছিজন 16ৰ আমাৰ এই দলটি আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছিলোঁ আমাৰ পৰিয়ালৰ সদস্যসকলক বিহুৰ উলগ যাচিবলৈ। আৰু আমি বৰ্তমান উপস্থিত আছোঁ চাংছাৰীৰ ৰামকৃষ্ণ ষ্টৰত। টিম DY বিহুৰাণীৰ অনুষ্ঠানৰ দলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যৱসায়িকভাৱে ব্যস্ত এলেকাটো প্ৰদৰ্শন কৰিছে বিহুৰ আটকধুনীয়া গীত নৃত্য। এয়া কামৰূপ জিলাৰ চাংছাৰীত থকা ৰামকৃষ্ণ ষ্টৰৰ সন্মুখত প্ৰাক বিহুৰ এক অনুষ্ঠান টিম DY বিহুৰাণীৰ। ডাইনাৰুফ ডাইনালুম আৰু DY পৰিয়ালৰ ফালৰ পৰা ব্যৱসায়ী গ্ৰাহক সকলোৰে প্ৰতি হেঁপাহৰ বহাগৰ প্ৰাণৰ বহাগৰ অলেখ অজস্ৰ শুভকামনা। বহাগৰ বতৰ বিহুৰ বতৰ, গতিকে আমাৰ এটাই উদ্দেশ্য ডাইনাৰুফ ডাইনালুমৰ যি পৰিয়াল সেই পৰিয়ালক আমাৰ ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ আৰু লগতে বিহুৰ উলগ যাচাৰ। আৰু বিকাশজীক অনুৰোধ জনাইছোঁ এখনি মৰমৰ বিহুৱান। লগতে এটি মৰমৰ টোপোলা। কথা আপোনাৰ লগত পিছত পাতিম, কিন্তু যিহেতু আমাৰ লগত DY 365ৰ DY বিহুৰাণীৰ গোটেই দলটি আহিছে, বিহুৱা বিহুৱতী কেইগৰাকীমান আহিছে, গতিকে এপাক বিহু নাচি লওঁ নে কি কয়? অকণমান নাচিব নিশ্চয়? নিশ্চয় নিশ্চয়। মূলত গ্ৰাহক ব্যৱসায়িক গোষ্ঠী আৰু সাধাৰণ জনতাৰ মাজত এক ৰঙালী ৰঙৰ পৰিৱেশৰ সৃষ্টিৰ বাবে এনে উদ্যোগ লোৱা হৈছে DY 365ৰ জৰিয়তে ডাইনালুম ডাইনাৰুফৰ ফালৰ পৰা। বিহু আমাৰ বাপুতি শাওন দেহা জান, বিহু আমাৰ বাপুতি, বিহু আমাৰ বাপুতি শাওন। DY 365ৰ ছিনিয়ৰ প্ৰগ্ৰেম প্ৰডিউচাৰ এনিশা হাজৰিকাৰ সৈতে এই দলটোৱে ভ্ৰমি ফুৰিছে অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ। য'ত গৈছে তাতেই সৃষ্টি হৈছে এক ৰঙালীৰ ৰঙৰ পৰিৱেশ, য'ত আদান প্ৰদান হৈছে বিহুৰ শুভেচ্ছাৰ, আদান প্ৰদান হৈছে অসমীয়াৰ স্বাভিমান একোখন গামোচাৰ। চাংছাৰীৰ পৰা বিপুল ডেকাৰ ৰিপৰ্ট DY 365।